তো হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল, লগতে মোৰো ভাল। তো আজি ফাইনেলি বহুদিনৰ অপেক্ষাৰ অন্তত আজিৰ এই দিনটো আহি পেলাই। তো আজি হৈছে 3 আগষ্ট, মানে আমাৰ ইমান দিনে যে কষ্ট কৰিলোঁ, শিকিলোঁ, জানিলোঁ, তো সেই মানে কি দিনটো আজি মানে কি আমি পৰিৱেশন কৰিব লাগিব। তো আজিৰ এই দিনটোত মানে কি কৰ্মশালাৰ সমাপ্তি দিন, মানে সামৰণি দিন আজি আৰু। তো বলক তেন্তে গাইছ বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হাই হেল্ল' নমস্কাৰ, কি খবৰ? কেনে আছে? ভালে আছে নে বেয়া আছে? নিশ্চয় কমেণ্ট কৰি জনাব। লগতে গাইছ আপোনালোক সকলোকে চিনটো থাকোঁ 26 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো বলক তেন্তে গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰাইজ, আমাৰ মানে যোনখন কলেজত প্ৰগ্ৰেমটো হ'ব, কি যোৱা ৰাস্তাটো আৰু ৰাস্তাটো বহুত মানে দুৰ্গম ৰাস্তা ক'বলৈ গ'লে, মাজে মাজে পানী উঠি আছে। আৰু প্ৰগ্ৰেম আমাৰ আছিল 7টা বজাত, কিন্তু বাজি গ'ল এতিয়া 7:50। আৰু ৰাইজ, আমি এতিয়া কলেজখনৰ প্ৰাংগণ পাইছোঁহি। তো সকলোৰে পৰা অলপ লেকচাৰ মাৰত ব্যস্ত। তো এই গোটেইবিলাক আহিছে আৰু অলপমান বিশেষ অতিথিবিলাকো আহি আছে, তাৰ কাৰণে অলপমান মানে ৱেইট কৰি আছে। আৰু বিশেষ আমাৰ মেইন কাৰ্যসূচীটো বাৰু আৰম্ভ হ'ব আৰু এই তাত হ'ব, তাত মানে ফিল্ডত হ'ব আৰু এইখনেই হৈছে BEd কলেজখন চাবৰে। আৰু এইখন হৈছে BEd কলেজৰ বাকৰি, আৰু ইয়াতে অসম সংগীত মানে পৰিৱেশন কৰা হ'ব। তো ইয়াতে 100জন মানুহৰ লগত, আৰু ধেমালি নহয়, জাতীয় সংগীত পৰিৱেশন কৰাটো 100জন মানুহৰ লগত। তো কিমান ৰিক্সি হয়, কাৰণ মানে কোনোবা নাহিলে আৰু কিমান প্ৰব্লেম হৈ যাব। তো 100জন মানুহ মানে কি ট্ৰাই কৰিব আৰু মানে যিমান পাৰেতো সেৱা কৰিবই। তথাপিও গাইছ, আমিও চেষ্টা কৰিম, যিমান পাৰোঁ সিমান সেৱা কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰো মন যায়, মানে জুবিনদাৰ দৰে আমাৰো মন যায় প্ৰগ্ৰেমটোৰো সুকলমে ভালে মানে পাৰ হৈ যায়। ৰোল কেমেৰা একশ্যন, জলদি জলদি জলদি। আৰে কাম কৰবা নে কি কৰবা লাগছে ৰোতে? হা, কাম কৰবা লাগে, পালা মাৰবা আহিছা একেই। ৰিক্সা উৎপলে পালা মাৰলাই না, উৎপলে 1 নম্বৰ পালা মাৰাটো একদম ওস্তাদি হয় নেকি? এইফালে আছে আমাৰ পাইলট চাহাবে ড্ৰোন উৰি আছে। চাওঁ ফুটেজ মাৰ কেনে হৈছে। ৱাও, ভিডিঅ'টা কেনে চলিছে? পূৰা মজা না, সুন্দৰ ভিডিঅ'গ্ৰাফী কিন্তু ভাল পাব লাগিব দেই আজিৰ। আৰু এইটোৱে হৈছে আমাৰ অডিটৰিয়ামটো, য'ত আমাৰ প্ৰগ্ৰেমটো হ'ব আজি, আমাৰ এই বিশেষ অনুষ্ঠান। আৰু সেইখন হৈছে আমাৰ মেগাজিনখন, তো সেইখনত দেখি আছোঁ বাৰু আপোনালোকক। এবাৰ আপোনালোকে অডিটৰিয়ামটোৰ ভিতৰ ভাগটো চাই লওক, কিমান ধুনীয়াকৈ সজাই লৈছে। তো সোমাই কিবা এটা ভাল লাগিছে। আৰু মানে অডিটৰিয়ামটো বিশেষ ডাঙৰ নহয়, সৰুৱে, কিন্তু আমাৰ কাৰণে চলি যাব আজিৰ কাৰণে। তো ইয়াতে লেখা আছে মেৰগড় প্ৰেক্ষাগৃহ চিফুং। তো এইখন হৈছে এইটো বৰ্ষৰ কৰ্মশালাৰ মেগাজিনখন। তো মেগাজিনখনৰ নামটো হৈছে কস্তুৰী। তো চাবাৰে গাইজ, কিমান ধুনীয়াকৈ বনাইছে। আৰু লগতে এইখন ওলাইছে মাত্ৰ 3 দিনৰ ভিতৰতে, বহু কম সময়ৰ ভিতৰতে ওলাইছে। বহুখিনি কষ্ট কৰিছে যিসকলে মানে মেগাজিনৰ দায়িত্বত আছিলে। আৰু ৰাইজ, আমি এটা বিশেষ কামৰ কাৰণে ওলাই আহিব লগা হ'ল। উৎপল আছে, উৎপল আৰু মই গৈ আছোঁ। ভালকৈ ছাৰ, নহ'লে আজি প্ৰগ্ৰেম দেখা নাপাম। মানে আমি কৰ্মশালা য'ত হৈছিল, প্ৰথম কৰ্মশালা, তো তাত গৈছোঁ কিবা বস্তু আনিব। তো তাত কিবা বস্তু আছে, তো তাকে গৈ আছোঁ আৰু এতিয়া। আৰু ৰাইজ, আমি আহিলোঁ, কিন্তু এতিয়ালৈকে দোকানখন খোলা নাই। তো এইখন দোকানতে মানে চাৰিপাত থাকে। তো এইখন দোকান খোলাই নাই, যিহেতুকে এইখন আৰু ক'ত খুলিব। তো ওপৰতে আছে, তো ইয়াতে তালা মৰাই আছে, তালা এইটো। তো এতিয়া আমি ভিতৰলৈ যাব নোৱাৰিম, কাৰণ তালাটো খোলাৰ পিছতে যাব পাৰিম। ভিতৰে আছে বস্তুবিলাক, তো ওলাব লাগিব। আৰু ৰাইজ, গেটটো মানে মানুহজন আহিল, তো গেটটো খুলি দিলোঁ। তো এতিয়া বস্তুখিনি লৈ যাওঁ। তো বাঁহ কিবাকিবি বস্তু এইবিলাক পৰি আছে, এইবিলাক। তো এইবিলাক বাঁহ নিব লাগে, আৰু কিবাকিবি নিব লাগে, গুণা চুনা এইখিনি আছে। তো এইখিনি লৈ যাওঁ ইয়াৰ পৰা। আৰু আজি ৰাতিপুৱাৰ মেইন কাৰ্যসূচীটো আৰম্ভ হৈ গ'ল ফাইনেলি। তো চাব পাৰে গাইজ, সকলোৰে পৰা লাইন বাই লাইন হৈ গৈছে। 100জন মানুহৰ দ্বাৰা পৰিৱেশন কৰিব আজি জাতীয় সংগীতটো। তো চাব পাৰে সকলোৰে লাইন বাই লাইন হৈ গৈছে। তো আমিও ফুল ৰেডি, তো এতিয়া পৰিৱেশন কৰিবলৈ। আৰু ৰাইজ, তো সুকলমে হৈ গ'ল আমাৰ জাতীয় সংগীতটো। তো ভালে কমপ্লিট হৈ গ'ল। তো এতিয়া মানে 1 ঘণ্টাৰ ব্ৰেক আছে। তো 10টাৰ পৰা আৰম্ভ হৈ যাব আমাৰ প্ৰগ্ৰেমটো। তো খুব ধুনীয়াকৈ হৈ গ'ল। তো চাব পাৰে গাইজ, এতিয়া কিমান মানুহ আছিল, এতিয়া নোহোৱা হৈ গ'ল। তো মানে তাতে অলপমান সকলোকে আসন গ্ৰহণ কৰিবলৈ দিছে এতিয়া। তো বাকী দিয়কচোন। আৰু এতিয়াই আমাৰ আচল কামবোৰ আৰম্ভ হ'ব। তো মানে আমাৰ চেলেঞ্জবিলাক, তো বলকচোন এতিয়া কাৰ্যসূচী মানে কি আমাৰ সাংস্কৃতিক সন্ধিয়া ইত্যাদিৰ পৰা আৰম্ভ হ'ব। বুট খাই আমি আৰু কাম কৰিছোঁ। কাম মানে কি, চেল্ফি পইণ্টখন বনাইছোঁ। বনা অলৰেডি হৈছে বাৰু, কিন্তু অকণমান লেখা কাম আছিল। তো এইখিনি লিখি আছে ধুনীয়াকৈ এতিয়া। তো এইখিনি হ'লে আমি এতিয়া বহাই দিব পাৰোঁ ধুনীয়াকৈ। আৰু এইফালে ফটো ফ্ৰেমটো আমাৰ ৰেডি, তৈয়াৰ কৰি পূৰা ৰেডি হিচাপে চিফুং বনাই চলাই আছে। কোনে কোনে কৰিছিল কামবিলাক, তো ইয়াতে ধুনীয়াকৈ লিখাইছে। চাব ৰাইজ, তো এইফালে আমাৰ উৎপল ঠাকুৰীয়া দাই। আৰু ৰাইজ, তো এতিয়া টি টাইম, টি তো এইভাগে চাব এটা ধুনীয়াকৈ কি বম বুলি ক'লোঁ, আৰু কেকে আৰু সৰুকৈ চাহ, লাল চাহ, এই চাহ এতিয়া খাৰে কথা। আৰু ইহঁত আকৌ মোৰ ফালৰ পৰা দিছোঁ আৰু চাহটো, তো খাবলৈ দিছোঁ। এইটো মোৰ ফালৰ পৰা কি আৰু
আৰু আমাৰ অনুষ্ঠানখনলৈ আহি পালে এতিয়া অমূল্য ছাৰ তো অমূল্য ছাৰক মানে চিনাকি নিদিলেও কথা নাই মানে অল অসমীয়া চিনিয়ে পায় তো ধুনীয়াকৈ আহি কিনে এতিয়া ভাষণ দি আছে ছাৰে আৰু সেইফালে ভাষণ দিয়া সম্পূৰ্ণ হৈ গ'ল তো মানে কমপ্লিট তো ইহঁতো পুৰা ৰেডি হৈছে এইবাৰ আছে মানে সৰু ল'ৰা ছোৱালী গ্ৰুপ এৰ বা ৰিব্ৰিপ গানটো তো ইহঁতে পৰিৱেশন কৰিব এতিয়া তো ফুল ৰেডি আৰু সকলোবোৰ প্ৰগ্ৰেমৰ ভিডিঅ' অকণমান লগাই দিম মানে গোটেই ভিডিঅ'টো দিব লাগিলে বহুত দীঘল হৈ যাব আৰু বাকী চব ছেমে মানে কি ডেন্সৰ পৰা লগতে গানৰ পৰা সকলোবোৰ ছেমে খালি গ্ৰুপ ৱাইজ ভগাই দিছে সৰু ডাঙৰ কৰি আৰু ৰাইজ এইটো হৈছে আমাৰ গ্ৰুপটো তো আমাৰ মেনেজমেণ্টটো তো ইহঁতৰ এবাৰ পালা এবাৰ নাচা তো ইহঁতক সাজু কৰি আছোঁ পূৰা বলক ইহঁতৰ পালা এতিয়া আৰু এতিয়া চলি আছে মেকআপ তো ইহঁতে পূৰা মেকআপ কৰি আছে মানে কি এতিয়া আছে প্ৰথমখন নাটক ডিপ্ৰেশ্যন তো এইখন হৈছে আংগিক নাটক তো ইহঁতে কৰিব তাৰ কাৰণে ইহঁতে পূৰা মেকআপ কৰি আছে আৰু kita tak kenal. আৰু এতিয়া আহি গ'ল ডিপ্ৰেশ্যনখনৰ পিছতে দ্বিতীয়খন নাটক সোণহিৰি তো এইখন হাজৰিকাদাই কৰি আছে আৰু এইফালে হাজৰিকাদা কেনে লাগিল পুৰা ভাল দিছে না প্ৰথম জীৱনত কেতিয়াও নাটক কৰিব নাছিলি জীৱনত আচ্ছা ঐ বা ভাল লাগছি না ভাল হৈছে আমাৰ মতে ভাল হৈছে কিন্তু বঢ়িয়া হৈছে মজা আৰু বাকী একাৰণ মানে হেৰি আছিল বানপানী আৰু সেই ৰ'দ আছিল কিন্তু বৰষুণটোৱে দিছে বঢ়িয়াকৈ ভাল টাইমতে আহি গৈছে নেকি একদম মজা টাইমত আহি গৈছে
ফাইনেলি আহি গ'ল তাই নদীৰ দৰে মানে মোৰখন তো এতিয়া খুব ধুনীয়াকৈ কৰিব লাগিল অকণমান ভয়ো লাগিছে প্ৰথমবাৰ নাটক কৰি আছোঁ কেনেবা হয় নাজানো বাৰু কিন্তু আপোনাক সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম মানে অকণমানেই লগাই দিছোঁ ক্লিপ তো ধুনীয়াকৈ চাওঁ আপোনালোকে रंजन इनके डांस को साथ हो अरे बेला रंजन डांस को सी जाओ ये डांस को सी के लागर बेले इलानो बुझे ओ रंजन की डांस को साथ हो আৰু এইখন হৈছে ধৰা কাউৰী তো সৰুকেইতে কৰিছে আহি গ'ল এতিয়া খাদ্য তো ধুনীয়াকৈ খাব লাগে তো পেকেট লাঞ্চ দিব এতিয়া সকলোকে মানে কি গাৰ্জেনখিনি নিদিয়ে বাকী ল'ৰা ছোৱালীখিনিক দিব ধুনীয়াকৈ মিলাই কিনে আৰু ৰাইজ তো ফাইনেলি আমাৰ ব্ৰেক টাইম হ'ল এই 3টা 3:30 বাজে লাগিব এই হাজৰিকাটা আছে কেনে খাই ভাল লাগছে না বস্তু লিখা গেল উপায় নাই আৰু ভাল লাগছে নেকি কেনে তো এতিয়া ফ্ৰাইড ৰাইচ আছে ধুনীয়াকৈ আলু চব্জি তো কেনে ছাৰ খাতে ডিষ্টাৰ্ব দি আছে নেকি চাও কি খা দিছোঁ চাও ৰাইকক বোলে বঢ়িয়া ঐ ইয়াৰ ভাষানা দিছি বঢ়িয়া সুশান্ত বঢ়িয়া এই চাও গোটেইবিলাক খাব আহিছে ৰাইজ ময়ো খাওঁৱেই দিয়ক আৰু ৰাইজ আমাক তো আধা ঘণ্টাৰ ব্ৰেক দিছিল তো সেইটো কমপ্লিট হৈ গ'ল তো এতিয়া আৰু প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গৈছে আৰু গাইজ মোক মানে মেম্বাৰ হৈছোঁ আজিৰ পৰা মানে কি 14 তাৰিখৰ পৰা হৈছোঁ মেম্বাৰ তো চিটু প্ৰদৰ্শনত তো ভাগৰে গাইজ আমাক আইডি কাৰ্ড দিছে তো বহুত মানে দায়িত্ব দিছে আৰু আজি কাম কৰিব তো সেই আৰু আৰু আহি গ'ল এতিয়া ছাৰৰ নাটকখন মানে উৎপল দাৰ মানুহ নাটক তো এইখন একদম শেষৰ নাটকখন আৰু ফাইনেলি আমাৰ প্ৰগ্ৰেমবোৰ শেষ হ'ল এতিয়া মানে লাষ্ট প্ৰগ্ৰেমটোৱে আছে মানে চাৰ্টিফিকেট বিলতো সেইখিনিও বিলাই আছে ধুনীয়াকৈ সিন্ধু ঠাকুৰীয়ে ধানাপুৰটো উৎসৱত গৈছিলে আৰু আমাৰ ইয়াতো বৰ কষ্ট কৰিছে সিন্ধু ঠাকুৰীয়ে অসমতে এখন যিখন আৰু আমাৰ প্ৰগ্ৰেমটো সুকলমে হৈ যোৱা বুলি মানে ঘোষণা কৰিব পাৰি আৰু তো আমাক ধুনীয়াকৈ চাৰ্টিফিকেট দিলে তো এইখন হৈছে চাৰ্টিফিকেটখন তো ধুনীয়াকৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে চাব পৰি যাব তো মই বিশেষকৈ দেখে নাথাকোঁ আৰু তো কল্প যে কেনে লাগিল কওকচোন ইমান কেইদিন যে লাগিছিলে পূৰা লাগিল
মানে ক'ব গ'লে এখন মানে কি মানপত্ৰই যিহেতুকে মানে এখন নিচানি হিচাপে দিছে আৰু ধুনীয়াকৈ ভাল লাগিল সঁচাকৈ এইখিনি যে ইমান কষ্ট কৰিলোঁ ধুনীয়াকৈ ইমান মজাকৈ আজি লগ নাপাওঁ পাম আৰু কিয় নিশ্চয় ওচৰৰে নিদিয়ে মানে হয়তো মাজে মাজে পাম সদায় নাপাওঁ আৰু একেদিন যিটোকে আমি ডেইলি লগ পাইছিলোঁ আজি ভিডিঅ' একদম মানে চিম্পুল গ'ল মানে স্মৃতি হিচাপে বনালোঁ আৰু সন্ধিয়া হোৱাৰ পিছত আমাৰ মেইন কাৰ্যসূচী হ'ব যিটো আপোনালোকে সকলোৱে জানে আৰু লাষ্ট প্ৰগ্ৰেমৰ পিছত কি হয় সেইটো প্ৰগ্ৰেম হ'ব আমাৰ এতিয়া তো দিয়ক ছাৰ গাইজ অলপমান চাই দিয়ক Mundo banana